নমস্কাৰ বন্ধু বান্ধৱীসকল, লান্ত্ৰন্ত্ৰ অন্য এটা ভিডিঅ'ত আপোনালোকৰ ৱেলকাম। বন্ধু বান্ধৱীসকল, আজিৰ পৰা আমি টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ কাৰণে চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ যি চিলেবাছ আছে সেই চিলেবাছটো ষ্টাৰ্ট কৰিব গৈ আছোঁ। এইটো চিলেবাছত থকা যিমানকেইটা টপিক আছে ওৱান বাই ওৱান আমি গোটেইকেইটা টপিক কভাৰ কৰিম। ইয়াৰ লগে লগে আমি প্ৰেক্টিছ কুৱেশ্যনো কিছুমান কৰিম। প্ৰতিটো টপিক কমপ্লিট হোৱাৰ পাছত সেইটো টপিকৰ ৰিলেটেড কুৱেশ্যন আমি ডিছকাশ্যন কৰিম। চ' এইখন হয় প্ৰিভিয়াছ ইয়াৰৰ চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ চিলেবাছ। ইয়াত আপোনালোকে চাব পাৰিছে 50 মাৰ্কৰ টোটেল কুৱেশ্যন আহিছিলে, য'ত নেকি টিচিং আৰু লাৰ্ণিং প্ৰচেছ এণ্ড পেডাগজিৰ ওপৰত কুৱেশ্যন আছিলে, এডুকেশ্যনেল চাইক'লজিৰ ওপৰত কুৱেশ্যন আছিলে আৰু চাইক'লজি অফ এডলেচনৰ ওপৰত কুৱেশ্যন আছিলে। ঠিক আছে, চ' এই টপিকৰ এই চিলেবাছৰ ভিতৰত থকা গোটেইকেইটা টপিক আমি ডিছকাশ্যন কৰিম। ইয়াৰ লগে লগে আৰু কিছুমান টপিক আছে যিকেইটা মানে কুৱেশ্যন য'ৰ পৰা আহি থাকে আৰু গোটেইকেইটা টপিক আমি ক্লিয়াৰ কৰিম। ইয়াত আপোনালোকে চাব পাৰিছে আমি ফাৰ্ষ্টত গ্ৰ'থ এণ্ড ডেভেলপমেণ্টৰ টপিকটো আমি চাম। ঠিক আছে, গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট আৰু গ্ৰ'থ এণ্ড ডেভেলপমেণ্টৰ ভিতৰত থকা যিমানকেইটা টপিক আছে, ঠিক আছে, যিমানকেইটা টপিক আপোনালোকে ইয়াত চাব পাৰিছে গোটেইকেইটা টপিক আমি ইয়াত ডিছকাশ্যন কৰিম। ঠিক আছে, তো ইয়াত আছে কনচেপ্ট অফ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট, তাৰপিছত আছে আপোনালোকে চাব পাৰিছে ডেভেলপমেণ্ট কনচেপ্ট মিনিং এণ্ড ডেফিনেশ্যন, ইয়াৰ পাছত আছে কেৰেক্টাৰিষ্টিক অফ ডেভেলপমেণ্ট, প্ৰিন্সিপালছ অফ ডেভেলপমেণ্ট, এছপেক্ট অফ ডেভেলপমেণ্ট, ফিজিকেল, ছ'চিয়েল, ইম'চনেল, মেণ্টেল আৰু স্পিৰিচুৱেল। ইয়াৰ লগে লগে ষ্টেজেছ অফ ডেভেলপমেণ্ট, ডিফাৰেঞ্চ বিটুইন গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট, ফেক্টৰ এফেক্টিং গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট, হেৰিডিটি এণ্ড ইনভাইৰমেণ্ট আৰু নেচাৰ ভাৰ্চেছ নাৰ্চাৰ। ইয়াৰ লগে লগে গ্ৰ'থ এণ্ড ডেভেলপমেণ্টৰ যিকেইটা থিয়ৰিজ আছে, ঠিক আছে, থিয়ৰিজ আছে আমি গোটেইকেইটা থিয়ৰিজ আমি চাম। ঠিক আছে, য'ত নেকি আমি পিয়াগেটৰ থিয়ৰি, তাৰপিছত ভাইগটস্কট থিয়ৰি, এইকেইটা আমি থিয়ৰি আপোনালোকক গোটেইকেইটা বুজাই দিম। ক্লাছেছবোৰ বথ এছামিছ আৰু যিমান দূৰ মই পাৰোঁ, যিমানখিনি পাৰোঁ মই এছামিছত দিবলৈ ট্ৰাই কৰিম। হোপফুলি ভিডিঅ'কেইটা আপোনালোকৰ হেল্পফুল হ'ব। বন্ধুবান্ধৱীসকল, যিহেতু এইটো মোৰ ফাৰ্ষ্ট ক্লাছ হয়, চ' সেই ক্ষেত্ৰত অলপ স্মুথনেছটো কম থাকিব পাৰে। হোপফুলি আপোনালোকে ছাপোৰ্ট কৰিব। সময়ৰ লগে লগে যেতিয়া মই আৰু ক্লাছেছ লৈ থাকিম এই বস্তুকেইটা অলপ স্মুথ হৈ যাব। যিহেতু এইটো ফাৰ্ষ্ট ক্লাছ হয়, সেইকাৰণে পেন টেপটো ইউজ কৰিবলৈ অলপ প্ৰব্লেম পাই আছোঁ। চ' লাহে লাহে আমাৰ এইকেইটা মানে গোটেইকেইটা চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ মই বেষ্ট টপিক এটা আপোনালোকক বুজাবলৈ ট্ৰাই কৰিম। হোপফুলি আপোনালোকে ছাপোৰ্ট কৰিব। তো বলক এতিয়া আমি ফাৰ্ষ্ট যিটো চেপ্টাৰ হয় গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট, সেইটো আমি ষ্টাৰ্ট কৰোঁ। বন্ধু বান্ধৱীসকল, ফাৰ্ষ্ট আমাৰ যিটো টপিক আছে এইটো হৈছে গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট, যিটো চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ ফাৰ্ষ্ট চেপ্টাৰ 1 হয়। এইটো চেপ্টাৰৰ আণ্ডাৰত যিকেইটা টপিক আছে আপোনালোকে চাই আছে কনচেপ্ট অফ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট, টাইপ অফ ডেভেলপমেণ্ট, ডিফাৰেঞ্চ বিটুইন গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট, ৰিলেশ্যনশ্বিপ বিটুইন ডেভেলপমেণ্ট লাৰ্ণিং, তাৰপিছত আছে ষ্টেজেছ অফ ডেভেলপমেণ্ট, তাৰপিছত আছে ফেক্টৰ এফেক্টিং ডেভেলপমেণ্ট, ৰোল অফ টিচাৰ ইন গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট। আৰু টপিক এটা মই ইয়াত অসমীয়াতো দি দিছোঁ, বৃদ্ধি আৰু বিকাশৰ ধাৰণা, বিকাশৰ প্ৰকাৰসমূহ, বৃদ্ধি আৰু বিকাশৰ মাজত পাৰ্থক্য, বিকাশ আৰু শিক্ষণৰ মাজত সম্পৰ্ক, বিকাশত স্তৰসমূহ, বিকাশত প্ৰভাৱ পেলোৱা কাৰকসমূহ, বৃদ্ধি আৰু বিকাশত শিক্ষকৰ ভূমিকা। ঠিক আছে, তো বলক আমি আগত গ্ৰ'থ কি হয় বস্তুটো আমি জানি লওঁ। তো বন্ধু বান্ধৱীসকল, ইয়াত আপোনালোকে এটা ইমেজ চাই আছে, আপোনালোকৰ সুবিধাৰ কাৰণে বুজিবৰ কাৰণে মই ইয়াত এড কৰিলোঁ। এইটো ইয়াত আপোনালোকে চাই আছে এজন শিশু মানে ইনফেণ্ট, আৰু এইটো আপোনালোকে চাই আছে এজন এডাল্ট মানুহ। ইয়াৰ পাছত আৰু এটা ষ্টেজ থাকে, এইটো হৈছে অল্ড এজ। ঠিক আছে, এইটো হৈছে অল্ড এজ। তো গ্ৰ'থ কি হয় এজন মানুহৰ শিশু অৱস্থাৰ পৰা এডাল্টহুডলৈকে, তাৰপিছত ফাইনেলি অল্ড এজলৈকে। ঠিক আছে, আৰু গ্ৰ'থ যিটো এছপেক্ট আছে এইটো হৈছে ফিজিকেল এছপেক্ট হয়। ঠিক আছে, গ্ৰ'থ ইজ এ ফিজিকেল এছপেক্ট আৰু ডেভেলপমেণ্ট যি এছপেক্ট হয় এইটো গ্ৰ'থ হয় ডেভেলপমেণ্টৰ এটা পাৰ্ট। ঠিক আছে, ডেভেলপমেণ্ট যিটো টপিক হয়, গ্ৰ'থটো কি হয় ডেভেলপমেণ্টৰ এটা পাৰ্টেই হয়। ইয়াত আপোনালোকে চাব পাৰিছে কনচেপ্ট অফ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট, য'ত নেকি ইয়াত মই দিছোঁ ফ্ৰম ডিপেণ্ডেঞ্চি টু অট'নমি। ঠিক আছে, মানে ডেভেলপমেণ্ট কি হয় এজন শিশু ডিপেণ্ডেণ্ট থকাৰ পাছত, আমি জানো যে যেতিয়া শিশু এজনৰ জন্ম হয়, বাচ্চা এটা জন্ম হয়, তাৰ পাছত সি ডিপেণ্ডেণ্ট থাকে, তাৰ পৰা সি কি হয় অট'নমি ষ্টেটলৈ যায়, মানে স্বাধীন হৈ যায়। ইয়াত মই এইটো ডেফিনেশ্যন দিছোঁ, ডেভেলপমেণ্ট ইজ দ্য জাৰ্নি অফ এন ইণ্ডিভিজুৱেল প্ৰগ্ৰেছিং ফ্ৰম এ ষ্টেট অফ টোটেল ডিপেণ্ডেঞ্চি টু বিকেমিং এন অট'নমাছ এণ্ড ছেল্ফ ছাফিচিয়েণ্ট বিং। মানে এজন ডিপেণ্ডেণ্টৰ পৰা এজন ইণ্ডিভিজুৱেলৰ টোটেল জাৰ্নি হয় এইটো, মানে ডিপেণ্ডেণ্ট পাৰ্চনৰ পৰা এজন ছেল্ফ ছাফিচিয়েণ্ট বা ছেল্ফ ৰিলায়েঞ্চ পাৰ্চনলৈকে তাৰ যিটো জাৰ্নি হয় সেইটোক বুজায়। ঠিক আছে, ইয়াত অসমীয়াত মই ডেফিনেশ্যনটো দি দিছোঁ, নিৰ্ভৰশীলতাৰ পৰা স্বতন্ত্ৰতালৈ বিকাশ হ'ল এজন ব্যক্তিৰ সম্পূৰ্ণ নিৰ্ভৰশীল অৱস্থাৰ পৰা এজন স্বতন্ত্ৰ আৰু স্বাৱলম্বী সত্তালৈ অগ্ৰসৰ হোৱাৰ এক যাত্ৰা। ঠিক আছে, তো মানে যিটো গ্ৰ'থ হয় এইটো আৰু ডেভেলপমেণ্ট হয়, এইটো টোটেল কনচেপ্ট হয় যে এজন মানুহ যেতিয়া মানে ডিপেণ্ডেণ্ট থাকে আৰু যেতিয়া তেওঁ স্বতন্ত্ৰ হৈ যায় সেইটো অৱস্থালৈকে তাৰ যাত্ৰা। ঠিক আছে, যেতিয়া তেওঁ নিৰ্ভৰশীল থাকে আৰু তাৰ ফাইনেলি গৈ যেতিয়া তেওঁ স্বতন্ত্ৰ হৈ যায় মানে ছেল্ফ ডিপেণ্ডেণ্ট হৈ যায়, সেইটো অৱস্থালৈ তাৰ যাত্ৰা বুলি এইটোক বুজায়। ইয়াত মই কথাকেইটা ভাঙি দিছোঁ, য'ত নেকি আপোনালোকে চাব পাৰিছে ডেফিনেশ্যন অফ ডেভেলপমেণ্ট। ইয়াত মই ডিউৰেশ্যন বুলি এটা কথা দিছোঁ। কি ডিউৰেশ্যন হয়? ডেভেলপমেণ্ট ৰেফাৰ্ছ টু চাৰ্টেইন চেঞ্জেছ ডেট অকিয়ৰ্ছ ইন হিউমেন বিং বিটুইন কনচেপশ্যন এণ্ড ডেথ। মানুহ এজনৰ যেতিয়া কনচেপশ্যন হয়, মানে এজন মানুহৰ যেতিয়া গৰ্ভত যেতিয়া তেওঁৰ ভ্ৰূণ আহে, তাৰ পৰা তাৰ মৃত্যুলৈকে অৱস্থাটোক
কি বুজায় ডেভেলপমেণ্ট বুলি বুজায় আৰু গ্ৰ'থ যিটো টপিক আছে এইটো ডেভেলপমেণ্টৰে এটা পাৰ্ট হয় আপোনালোকে হোপফুলি এই টপিক এটা কিছুমান কথা বা কিছুমান এছপেক্ট জানে যদিও বা টপিক এটা জানে মই টপিক এটা টোটেল মানে ডিছকাছ নকৰাকৈ মই প্ৰেক্টিকেল কুৱেশ্যন ছল্ভ কৰাব নোৱাৰোঁ আৰু সেইটো কৰাবও নালাগে যিসকলে এই টপিক এটা জানে ভাল কথা যিসকলে নাজানে টপিক এটা অলপ মোৰ পৰা চাই ল'ব আৰু ইয়াত যিবোৰ মই অসমীয়া ট্ৰান্সলেশ্যন কৰিছোঁ সেইটো গুগল ট্ৰান্সলেশ্যন হয় ঠিক আছে যিহেতু ইমানকেইটা বস্তু একেলগে ট্ৰান্সলেট কৰা অসম্ভৱ কথা হয় চ' ইংলিছৰ পৰা মই অসমীয়ালৈ অনুবাদ কৰিছোঁ গুগল ট্ৰান্সলেট মাধ্যমেৰে ইয়াত মই এটা বস্তু লিখিছোঁ নেচাৰ অফ চেঞ্জ কি ধৰণৰ নেচাৰ চেঞ্জ হয় ডেভেলপমেণ্ট ডাজ নট মিন এনি ৰেণ্ডম চেঞ্জেছ ইন হিউমেন such as those due to illness. Instead, these changes are orderly, occurring in different stages and permanent in nature. ঠিক আছে যিটো মানে ডেভেলপমেণ্ট হয় এইটো কিবা মানুহৰ শৰীৰত ছাডেন কিবা এটা চেঞ্জ হোৱা নুবুজায় মানুহৰ কিছুমান ক্ষেত্ৰত কি হয় বেমাৰ হ'লেও বহুত মানুহৰ শৰীৰত বহু ধৰণৰ চেঞ্জেছ দেখা যায় কিন্তু এই চেঞ্জেছবোৰ আছে সেইবোৰ পাৰ্মানেণ্ট নহয় কিন্তু সেইবোৰ বেমাৰটো ঠিক হোৱাৰ লগে লগে তাৰ সেইটো অৱস্থা কি হৈ যায় বদলি হৈ যায় আকৌ আগৰ অৱস্থাত আহি যায় চ' ডেভেলপমেণ্ট যিটো আছে সেইটো কি হ'ব লাগিব পাৰ্মানেণ্ট নেচাৰৰ হ'ব লাগিব ঠিক আছে যিটো ডেভেলপমেণ্ট হ'ব সেইটো পাৰ্মানেণ্ট নেচাৰৰ হ'ব লাগিব ইয়াত মই এটা কথা লিখিছোঁ কোৱালিটেটিভ এছপেক্ট Development refers to qualitative changes in an individual, such as changes in personality or shifting in mental or emotional aspect. ঠিক আছে কোৱালিটেটিভ যিটো চেঞ্জেছ হয় সেইটো ডেভেলপমেণ্ট বুলি বুজায় ডেভেলপমেণ্টৰ আণ্ডাৰত পৰে কিন্তু যিটো ফিজিকেল চেঞ্জেছ হয় ঠিক আছে যিটো ফিজিকেল চেঞ্জেছ হয় এইটো ফিজিকেল যিটো চেঞ্জেছ হয় এইটো কি হ'ব এইটো তাৰ গ্ৰ'থৰ আণ্ডাৰত পৰে ফিজিকেল চেঞ্জেছটো গ্ৰ'থৰ আণ্ডাৰত পৰে ঠিক আছে কিন্তু ডেভেলপমেণ্টৰ আণ্ডাৰত নট অনলি তাৰ ফিজিকেল চেঞ্জেছ নহয় তাৰ শৰীৰত যিটো চেঞ্জ হয় তাৰ ফিজিকেলি যিটো চেঞ্জ হয় সেইটো অনলি নহয় তাৰ লগে লগে তাৰ মেণ্টেল যদি কিবা চেঞ্জেছ হৈছে মানসিক অৱস্থাত যদি কিবা চেঞ্জেছ হৈছে মানে ডেভেলপ হৈছে ঠিক আছে বা ইম'চনেল এছপেক্ট যদি তাৰ চেঞ্জেছ হৈছে বা পাৰ্চনেলিটি যদি তাৰ চেঞ্জেছ হৈছে সেইটো বুজায় ঠিক আছে চ' মোটামুটি কথা এটাই যে আপোনালোকে বুজিব গ'লে গ্ৰ'থ আৰু ডেভেলপমেণ্ট যিটো টপিক আছে সেইটো যদি মই এটা ভাষাত ক'ব যাওঁ গ্ৰ'থ যিটো আছে এইটো ফিজিকেল চেঞ্জ হয় মানে কাৰোবাৰ শৰীৰ প্ৰথমত সৰু থাকে তাৰ পৰা শৰীৰটো লাহে লাহে ডাঙৰ হয় আৰু ডেভেলপমেণ্ট যিটো আছে এই ডেভেলপমেণ্টৰ আণ্ডাৰত নট অনলি তাৰ ফিজিকেল চেঞ্জ ইয়াৰ লগে লগে তাৰ মেণ্টেল চেঞ্জ হ'ব ইম'চনেল চেঞ্জ হ'ব মানে তাৰ যিটো ব্ৰেইনৰ যিটো ক্ষমতা থাকিব মানসিক অৱস্থা থাকিব সেইটো চেঞ্জ হ'ব তাৰ মানুহক বুজিব পৰা তাৰ অৱস্থাটোও চেঞ্জ হ'ব ঠিক আছে ফিজিকেল ইম'চনেল মেণ্টেল গোটেইকেইটা এছপেক্ট কি হয় ডেভেলপমেণ্টৰ আণ্ডাৰত পৰে এতিয়া আমাৰ নেক্সট টপিকটো হৈছে টাইপ অফ ডেভেলপমেণ্ট কি প্ৰকাৰৰ হয় ইয়াত আপোনালোকে চাব পাৰিছে ডেভেলপমেণ্টৰ প্ৰকাৰ মই দি দিছোঁ ইয়াত আছে যে ফিজিকেল ডেভেলপমেণ্ট কগনেটিভ ডেভেলপমেণ্ট মানে মেণ্টেল ডেভেলপমেণ্ট ইয়াৰ লগে লগে ইম'চনেল ডেভেলপমেণ্ট মৰেল ডেভেলপমেণ্ট লেংগুৱেজ ডেভেলপমেণ্ট আৰু ছ'চিয়েল ডেভেলপমেণ্ট ঠিক আছে ডেভেলপমেণ্ট মানে ডেভেলপমেণ্টৰ আণ্ডাৰত এই গোটেইকেইটা টপিক কভাৰ হয় য'ত নেকি শাৰীৰিক বিকাশ বৌদ্ধিক বা মানসিক বিকাশ ইয়াৰ লগে লগে আৱেগিক বিকাশ নৈতিক বিকাশ ভাষাৰ বিকাশ আৰু সামাজিক বিকাশক বুজায় এইটো ডেভেলপমেণ্টৰ আণ্ডাৰত পৰে য'ত নেকি আৰু গ্ৰ'থ মিনছ অনলি শাৰীৰিক বিকাশক বুজায় ঠিক আছে গ্ৰ'থ মিনছ অনলি শাৰীৰিক বিকাশ কিন্তু ডেভেলপমেণ্ট মিনছ বৌদ্ধিক আৱেগিক নৈতিক ভাষাৰ বিকাশ আৰু সামাজিক বিকাশ গোটেইকেইটা এছপেক্ট কি হয় ডেভেলপমেণ্টৰ আণ্ডাৰত কভাৰ হয় এতিয়া আমি গ্ৰ'থৰ যিটো ফাৰ্ষ্ট ডেভেলপমেণ্ট ফিজিকেল ডেভেলপমেণ্ট আমি বুজি লওঁ যিটো গ্ৰ'থ বুলি মই দিছোঁ ডেভেলপমেণ্ট ইন বডি এপিয়াৰেঞ্চ এক্সেট্ৰা ফিজিকেল ডেভেলপমেণ্ট মিনছ তাৰ শৰীৰটো আগত এজন মানুহৰ শৰীৰটো আগত সৰু থাকে তাৰ ভিতৰত তাৰ শৰীৰটো কি হয় ডাঙৰ হৈ যায় ঠিক আছে ইয়াৰ পিছত আছে কগনেটিভ ডেভেলপমেণ্ট মিনছ ডেভেলপমেণ্ট ইন ব্ৰেইন আৰু ইণ্টেলেকচুৱেল এবিলিটি মানসিক বিকাশ মিনছ তাৰ ব্ৰেইনৰ ক্ষমতাটো বৃদ্ধি হৈ যোৱা বা ইণ্টেলেকচুৱেল এবিলিটিটো বৃদ্ধি হোৱা মানুহজন এটা সৰু শিশু সৰুকালত যিমানখিনি তাৰ কগনেটিভ ডেভেলপমেণ্ট থাকে তাৰ পৰা যেতিয়া তেওঁ এডলেচেণ্ট পিৰিয়ডত যায় মানে কিশোৰ অৱস্থালৈ যায় তেতিয়া কি হয় তাৰ যিটো মানে কগনেটিভ অৱস্থা থাকে মানে ব্ৰেইনৰ যিটো অৱস্থা থাকে সেইটো আৰু অলপ বৃদ্ধি হয় ঠিক আছে ইয়াৰ পাছত তাৰ ইম'চনেল ডেভেলপমেণ্ট মিনছ হাউ মাছ ইউ আৰ ইম'চনেলি ষ্ট্ৰং how you react to a situation feeling and self control এটা অৱস্থাক ইম'চনেল ডেভেলপমেণ্ট মিনছ আপুনি এটা অৱস্থাৰ লগত কেনেকৈ ডিল কৰে এটা যিকোনো পাৰ্টিকুলাৰলি চিটুৱেশ্যন যদি আপোনাৰ ওচৰত আহে আপুনি সেই চিটুৱেশ্যনটো কেনেকৈ মানে ডিলিং কৰিব পাৰে বা আপোনাৰ সেই অৱস্থাত ফিলিংছ কি থাকে বা আপুনি ছেল্ফ কণ্ট্ৰল নিজক কিদৰে কণ্ট্ৰল কৰি ৰাখে সেইটো ইম'চনেল ডেভেলপমেণ্টৰ আণ্ডাৰত বুজায় ঠিক আছে আৰু ইম'চনেল ডেভেলপমেণ্ট মিনছ মই আগতে কৈছোঁ আৱেগিক বিকাশ ঠিক আছে ইম'চনেল ডেভেলপমেণ্ট মিনছ আৱেগিক বিকাশ ইয়াৰ লগে লগে নেক্সট যিটো হয় এইটো হৈছে মৰেল ডেভেলপমেণ্ট চ' মৰেল ডেভেলপমেণ্ট কি হয় হাউ ইউ ৰিয়েক্ট টু এ ছ'চাইটিজ ৰুল ৰেগুলেশ্যন কোড অফ কণ্ডাক্ট ছ'চিয়েল ডেভেলপমেণ্ট ঠিক আছে যিটো আপোনাৰ মৰেল ডেভেলপমেণ্ট হয় আপুনি কিমান মৰেলি কিমান মানে মেচিয়ৰ হৈছে সমাজত যিবোৰ ৰুলছ ৰেগুলেশ্যন থাকে ল' থাকে সেইবোৰক আপুনি কিদৰে মানে মানি চলিব পাৰে সেইটো কি বুজায় মৰেল ডেভেলপমেণ্ট বুজায় আৰু ছ'চিয়েল ডেভেলপমেণ্ট হয় মৰেল ডেভেলপমেণ্টৰ এটা পাৰ্ট আপুনি যদি মৰেলি ডেভেলপমেণ্ট হ'লে কি হ'ব এজন শিশু ছ'চিয়েলি ডেভেলপ হ'ব পাৰিব
ঠিক আছে মৰেল ডেভেলপমেণ্ট মিনছ আপুনি ছ'চাইটিৰ যিবোৰ ৰুলছ ৰেগুলেশ্যন সেইবোৰক কিদৰে পালন কৰে এটা সৰু শিশু কেতিয়াও ল আৰু এডমিনিষ্ট্ৰেশ্যন কেতিয়াও সি ফ'ল' নকৰে বা সি বুজিও নাপায় কিন্তু যেতিয়া আপুনি বয়সৰ লগত যেতিয়া আপোনাৰ মৰেল ডেভেলপমেণ্ট হ'ব তেতিয়া ছ'চাইটিৰ যিবোৰ ৰুলছ এণ্ড ৰেগুলেশ্যন আছে কাৰোবাক মাৰিব নালাগে বা কাৰোবাৰ লগত কাজিয়া কৰিব নালাগে বা কাজিয়া কৰিলে ইয়াৰ ফল কি হ'ব পুলিচ কেছ হ'ব এইবোৰ সি মৰেল ডেভেলপমেণ্টত সি বুজি পাব নেক্সট যিটো টপিক হৈছে এইটো হৈছে লেংগুৱেজ ডেভেলপমেণ্ট ভাষাৰ বিকাশ ডেভেলপমেণ্ট অফ ইয়'ৰ লেংগুৱেজ অভাৰ দ্য পিৰিয়ড অফ টাইম ঠিক আছে লেংগুৱেজ আমি জানো এজন শিশু যেতিয়া সৰু থাকে তাৰ লেংগুৱেজ ডেভেলপমেণ্ট ষ্টাৰ্ট হয় আৰু যেতিয়া সি চাইল্ডহুডলৈকে পায় তেতিয়া কি হয় তাৰ যিটো ভাষাৰ বিকাশ যিটো সম্পূৰ্ণ হৈ যায় ঠিক আছে তো লেংগুৱেজ ডেভেলপমেণ্ট কি যে মানে ডেভেলপমেণ্টৰ এটা এছপেক্ট হয় য'ত নেকি পিৰিয়ডৰ ওপৰত ডিপেণ্ড কৰি মানে সময়ৰ ওপৰত ডিপেণ্ড কৰি সেই মানুহজনৰ লেংগুৱেজটো ডেভেলপ হয় ঠিক আছে চ' লেংগুৱেজ ডেভেলপমেণ্ট আশা কৰোঁ আপোনালোকে বুজিব পাৰিছে ইয়াৰ লগে লগে ছ'চিয়েল ডেভেলপমেণ্ট কি হয় ইয়াত মই দেখিছোঁ মৰেল ডেভেলপমেণ্ট ছ'চিয়েল ডেভেলপমেণ্টৰ এটা পাৰ্ট হয় ইয়াত দেখিছে মই লিখিছোঁ হাউ মেচিয়ৰলি ইউ এডজাষ্ট ইন ছ'চাইটি এণ্ড হাউ ইউ থিংক এণ্ড বিহেভ ইন ছ'চিয়েল কালচাৰেল ইণ্টাৰেকশ্যন এণ্ড কোপাৰেশ্যন সমাজত যিবোৰ মানে অৱস্থা আছে বা ব্যৱস্থা আছে তাত আপুনি নিজক কিদৰে এডজাষ্ট কৰে সেইটোক বুজায় যেতিয়া কি হ'ব আপুনি যেতিয়া ছ'চিয়েলি ডেভেলপ হ'ব আপোনাৰ মাইণ্ডটো তেতিয়া আপুনি ইগ'চেণ্ট্ৰিক যিটো আছে অৱস্থা ঠিক আছে ইগ'নেছ যিটো মানুহৰ ভিতৰত থাকে সেইটো কম হ'ব আপুনি সমাজৰ যিটো অৱস্থা সেইটো বুজিব পাৰিব ঠিক আছে তো সেইকাৰণে মই লিখিছোঁ হাউ ইউ টেক এণ্ড বিহেভ ইন ছ'চিয়েল চাৰ্কেল আপুনি কিদৰে আপুনি টক এণ্ড বিহেভ আপুনি কিদৰে কথা পাতে সামাজিক অৱস্থাত বা মানুহৰ লগত যেতিয়া আপোনাৰ লগ হয় যেতিয়া আপুনি এজন মানুহক লগ কৰে তেতিয়া আপুনি কিদৰে তাৰ লগত কথা পাতে সেইটো কি বুজায় ছ'চিয়েল ডেভেলপমেণ্ট বুলি বুজায় ঠিক আছে ডেভেলপমেণ্টৰ যিকেইটা প্ৰকাৰ আছিলে শাৰীৰিক বিকাশ বৌদ্ধিক বিকাশ ফিজিকেল ডেভেলপমেণ্ট কগনেটিভ ইম'চনেল মৰেল ডেভেলপমেণ্ট লেংগুৱেজ ডেভেলপমেণ্ট আৰু ছ'চিয়েল ডেভেলপমেণ্টৰ যিমানকেইটা কথা আছে মই গোটেইকেইটা টপিক আপোনালোকক বুজাই দিছোঁ এতিয়া বলক নেক্সট এটা টপিক চাওঁ নেক্সট আমাৰ টপিকটো হৈছে গ্ৰ'থ ডেভেলপমেণ্ট এণ্ড মেচুৰেশ্যন ঠিক আছে গ্ৰ'থ ডেভেলপমেণ্ট আৰু মেচুৰেশ্যন আপুনি কিমানখিনি মেচিয়ৰ হয় ইয়াত আপোনালোকে চাব পাৰিছে মই লিখিছোঁ ডেভেলপমেণ্ট কি হয় ইট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ ফ্ৰম ওম টু টোম ঠিক আছে যেতিয়া এটা শিশু জন্ম হয় মানে গৰ্ভধাৰণ কৰে মাতৃয়ে তেতিয়া তেওঁ উম্বত থাকে আৰু তাৰ যেতিয়া মৃত্যু হয় তেতিয়া সি টম্বত যায় ডেভেলপমেণ্ট হৈছে ইট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ এটা কণ্টিনিউ প্ৰচেছ হ'ব ডেভেলপমেণ্ট কি হ'ব এটা কণ্টিনিউৱাছ প্ৰচেছ হ'ব কিন্তু গ্ৰ'থ ইজ নট এ কণ্টিনিউৱাছ প্ৰচেছ গ্ৰ'থ কিন্তু কেতিয়াও কণ্টিনিউৱাছ নহয় বৃদ্ধি যিটো হৈছে এইটোও কণ্টিনিউৱাছ নহয় এটা পাৰ্টিকুলাৰলি পিৰিয়ডৰ পাছত বৃদ্ধিটো মানে ষ্টপ হৈ যায় ৰখি যায় কিন্তু যিটো ডেভেলপমেণ্ট আছে এইটো তাৰ মানে মাতৃৰ গৰ্ভৰ পৰা আৰম্ভ কৰি মৃত্যুলৈকে মৰাশালীলৈ তেওঁৰ অৱস্থাটো চলি থাকে এই লিখিছোঁ ই মাতৃগৰ্ভৰ পৰা চিতা বা মৰাশালীলৈকে এক নিৰন্তৰ প্ৰক্ৰিয়া ইয়াৰ পাছত আছে ইট ইজ এ লাইফ লং প্ৰচেছ এইটো মানে ই এক আজীৱন প্ৰক্ৰিয়া মানে এইটো লাইফ লং প্ৰচেছ হয় আমি মানে মৰাৰ আগলৈকে কি কৰিছোঁ কি কয় আমি শিকি থাকোঁ আমি ডেইলি কিবা না কিবা আমি শিকোঁ তাৰপিছত ইট বিগিনছ এট কনচেপশ্যন এণ্ড কণ্টিনিউ ই গৰ্ভধাৰণৰ সময়ৰ পৰাই আৰম্ভ হয় আৰু চলি থাকে আমি জানো যে যেতিয়া মাতৃগৰ্ভত এজন শিশু আহে তেতিয়াৰ পৰাই তাৰ কি হয় যিটো ডেভেলপমেণ্ট হয় এইটো ষ্টাৰ্ট হৈ যায় আৰু মৃত্যুলৈকে তাৰ ডেভেলপমেণ্ট চলি থাকে নেক্সট হৈছে ইট ইজ এ কোৱালিটেটিভ ইন নেচাৰ ডেভেলপমেণ্ট যিটো হয় এইটো কোৱান্টিটেটিভ নহয় সংখ্যাৰ ওপৰত ডিপেণ্ড নকৰে 7 বছৰ 5 বছৰ 20 বছৰ এনেকুৱা নহয় 25 বছৰ এনেকুৱা নহয় এইটো কোৱালিটেটিভ এক্সপেক্ট হয় মানুহৰ যিবোৰ গুণাগুণ আছে ই গুণগত প্ৰক্ৰিয়া ঠিক আছে যিটো ডেভেলপমেণ্ট হয় এইটো এটা গুণগত প্ৰক্ৰিয়া হয় ইয়াৰ পাছত আছে নেক্সট হয় ইট ইজ প্ৰগ্ৰেছিভ অৰ্ডাৰলি এণ্ড কণ্টিনিউৱাছ ই প্ৰগতিশীল শৃংখলাবদ্ধ আৰু ধাৰাবাহিক ঠিক আছে যিটো ডেভেলপমেণ্ট হয় এইটো প্ৰগ্ৰেছিভ নেচাৰৰ হয় অৰ্ডাৰলি হয় মানে এটা ষ্টেজৰ পাছতে এটা ষ্টেজৰ ডেভেলপমেণ্ট হ'ব ঠিক আছে এটা শিশু যেতিয়া গৰ্ভত আহিব তাৰপিছত তাৰ জন্ম হ'ব তাৰপিছত তাৰ মানে শৈশৱকাল আহিব তাৰপিছত কি হ'ব তাৰ ফাইনেলি সি এডাল্টহুড আহিব তাৰ এডলেচন পিৰিয়ড আহিব তাৰপিছত তাৰ কি হ'ব এডাল্টহুড আহিব ঠিক আছে মানে এইটো এটা ষ্টেজ ৱাইজ হয় এটা ষ্টেজত পৰে ডাইৰেক্ট শিশুৰ পৰা এটা মানুহ গৈ এডাল্ট হৈ নাযায় তাত এটা ষ্টেজ ফ'ল' হয় মানে অৰ্ডাৰ ফ'ল' হয় আৰু কণ্টিনিউৱাছ কিন্তু এটা কণ্টিনিউ চলি থাকিব ডেভেলপমেণ্ট ঠিক আছে চ' ডেভেলপমেণ্ট যদি আপোনাক সোধে এইকেইটা এছপেক্টেই হয় ইট ইজ এ কণ্টিনিউৱাছ প্ৰচেছ ফ্ৰম ওম টু টম মানে মাতৃ গৰ্ভৰ পৰা চিতালৈকে বা মৰিশালীলৈকে ইট ইজ এ লাইফ লং প্ৰচেছ ই এক আজীৱন প্ৰক্ৰিয়া ইট বিগিনছ এট কনচেপশ্যন এণ্ড কণ্টিনিউ ইট ইজ কোৱালিটেটিভ ইন নেচাৰ ইট ইজ প্ৰগ্ৰেছিভ অৰ্ডাৰলি এণ্ড কণ্টিনিউৱাছ এতিয়া আমি চাওঁ গ্ৰ'থ বস্তুটো কি হয় ইয়াত আপোনালোকে চাব যে ইট ইজ বেচিকেলি ফিজিকেল চেঞ্জ হাইট ৱেইট which we can see and measure ঠিক আছে যিটো মানে গ্ৰ'থ হয় এইটোহে কি হয় মই অলপ আগতে কৈছোঁ এইটো হয় ফিজিকেল চেঞ্জ মানে এইটো কোৱান্টিটেটিভ ইন নেচাৰ ইট ইজ বেচিকেলি ফিজিকেল চেঞ্জ হাইট ৱেইট which we can see and measure মানে আমি যিটো মাপিব পাৰোঁ কোৱান্টিটেটিভ মানে পৰিসংখ্যাত বা সংখ্যাত মাপিব পাৰোঁ মূলতঃ ই হৈছে শাৰীৰিক পৰিৱৰ্তন উচ্চতা ওজন যিবোৰ আমি চাব পাৰোঁ আৰু
জুখিব পাৰোঁ ঠিক আছে আমি যিটো চাব পাৰোঁ আৰু আমি জুখিব পাৰোঁ আমি মাপজোখ কৰিব পাৰোঁ এইটো গ্ৰ'থ বুলি কোৱা হয় নেক্সট আছে মেচুৰেশ্যন তো মেচুৰেশ্যনটো বহুত ইম্পৰ্টেণ্ট হয় কেলৈ মেচুৰেশ্যনৰ পৰাও বহুত কুৱেশ্যন আহে ইয়াত দিছে ইট ইজ দ্য প্ৰচেছ বাই হুইচ এন ইণ্ডিভিজুৱেলছ ফিজিকেল মেণ্টেল এণ্ড ইম'চনেল কেপাবিলিটিজ ডেভেলপ নেচাৰেলি ডিপেণ্ডিং অন হেৰিডিটি এণ্ড বায়'লজিকেল ফেক্টৰ মেচুৰেশ্যনটো কি হৈছে এজন ব্যক্তিৰ ফিজিকেল মেণ্টেল আৰু ইম'চনেল কেপাবিলিটিজ ডেভেলপ হোৱাটোক বুজায় আৰু এইটো কি ডিপেণ্ড কৰে এইটো তাৰ হেৰিডিটিৰ ওপৰত আৰু বায়'লজিকেল ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে মানে তাৰ মা দেউতাৰ পৰা যিটো জিন্স পাইছে সেইটোৰ ওপৰত সি কিমান মেচিয়ৰ হ'ব সেইটো ডিপেণ্ড কৰে ঠিক আছে আৰু কিমান জল্দি সি মেচিয়ৰ হ'ব ইয়াত মই অসমীয়াত যিমান মানে ট্ৰান্সলেট কৰি দিছোঁ ই হৈছে বংশগত আৰু জৈৱিক কাৰকৰ ওপৰত নিৰ্ভৰ কৰি ব্যক্তিৰ শাৰীৰিক মানসিক আৰু আৱেগিক ক্ষমতা স্বাভাৱিকভাৱে বিকাশত হোৱা প্ৰক্ৰিয়া বিকাশৰ ভিতৰত এই যে মানুহৰ শাৰীৰিক আৰু মানসিক আৰু আৱেগিক যি মানে অৱস্থাটো চেঞ্জ হয় বা সি কিমান মেচিয়ৰ হয় এইটো ক'ৰ পৰা পায় সি হেৰিডিটি ই হৈছে বংশগত আৰু জৈৱিক ঠিক আছে মা দেউতাৰ পৰা যিটো সি জিন্স পাব তাৰ পৰাই ডিপেণ্ড কৰিব সি কিমান মেচিয়ৰলি বিহেভ কৰিব তাৰ মেচিয়ৰনেছটো কিমান হ'ব ঠিক আছে মা দেউতাৰ পৰা যিটো হেৰিডিটি পাব তাৰ ওপৰত ডিপেণ্ড কৰি তাৰ কি হ'ব আৱেগিক ক্ষমতা আৰু কি আছে মানসিক ক্ষমতা আৰু শাৰীৰিক যিটো বিকাশ আছে সেইটোও কি কৰিব মেচুৰেশ্যন ফেক্টৰটো ডিপেণ্ড কৰিব ঠিক আছে আৰু এইটো মেইনলি হেৰিডিটিৰ লগত জড়িত থাকে ঠিক আছে তাৰ যিটো মানে বংশগত যিটো মা দেউতাৰ পৰা যিটো জিন্স পায় তাৰ ওপৰত তাৰ মেচুৰেশ্যনটো ডেভেলপ মানে ডিপেণ্ড কৰে এতিয়া মেচুৰেশ্যনৰ কেইটামান বৈশিষ্ট্য আছে বা কেৰেক্টাৰিষ্টিক আছে যিটো হয় এটা ফাৰ্ষ্ট হৈছে অকিয়ৰ্ছ নেচাৰেলি উইথ এজ মেচিয়ৰনেছ যিটো আছে সেইটো মানুহৰ সময়ৰ লগে লগে এইজৰ লগে লগে সেইটো মানুহৰ বৃদ্ধি হয় তাৰপিছত আছে ইয়াত আপোনালোকে চাব পাৰিছে ডাজ নট ৰিকুৱায়াৰ প্ৰেক্টিছ এণ্ড টিচিং ঠিক আছে ইয়াৰ কাৰণে একো প্ৰেক্টিছ কৰিবলগীয়া বা টিচিং বা শিকিবলগীয়া বস্তু নহয় মেচিয়ৰনেছ যিটো আছে সেইটো তাৰ হেৰিডিটিৰ ওপৰত ডিপেণ্ড কৰে মানে বংশৰ ওপৰত ডিপেণ্ড কৰে তাৰ মা দেউতাৰ পৰা অহা জিন্সৰ ওপৰত ডিপেণ্ড কৰে আৰু বয়সৰ লগে লগে এইটো বাঢ়ি থাকে ইয়াৰ কাৰণে একো প্ৰেক্টিছ বা টিচিঙৰ প্ৰয়োজন নপৰে ঠিক আছে এইটো তাৰপিছত আছে ইট ফ'ল'জ এ ফিক্সড অৰ অৰ্ডাৰলি ছিকুৱেঞ্চ মানুহৰ বয়সৰ লগে লগে আমি জানো কি হয় লগতে মেচিয়ৰ হয় তাৰপিছত আছে ইট কেন নট বি হাৰিড অৰ ডিলেড ঠিক আছে যিটো মেচিয়ৰনেছ আছে এইটো আমি স্পীড কৰিব নোৱাৰোঁ আমি ফাষ্ট কৰিব নোৱাৰোঁ বা আমি শ্ল' কৰিব নোৱাৰোঁ আমি ফাষ্টো কৰিব নোৱাৰোঁ আমি শ্ল' কৰিব নোৱাৰোঁ ঠিক আছে আমি হাৰিড কৰিব নোৱাৰোঁ আমি মানে তাৰ গতিটো বৃদ্ধি কৰিব নোৱাৰোঁ বা তাক শ্ল' কৰি দিব নোৱাৰোঁ ঠিক আছে এইটো সময়ৰ লগে লগে এইটো চেঞ্জ হ'ব মেচুৰেশ্যন এণ্ড গ্ৰ'থ আৰ পাৰ্ট অফ ডেভেলপমেণ্ট ঠিক আছে মেচুৰেশ্যন আৰু গ্ৰ'থ যিটো হয় এইটো এটা ডেভেলপমেণ্টৰে পাৰ্ট হয় ইট ইজ ইনক্লুচিভ ইন নেচাৰ এইটো কি হয় ইনক্লুচিভ হয় আৰু ডেভেলপমেণ্টৰ আণ্ডাৰতে গ্ৰ'থো পৰে আৰু মেচুৰেশ্যনো পৰে চ' আমি এইটো বুজিব পাৰিম যে ডেভেলপমেণ্ট যিটো এছপেক্ট আছে তাৰ আণ্ডাৰত কি পৰে গ্ৰ'থ আৰু মেচুৰেশ্যন দুটা ফেক্টৰেই পৰে লাষ্টলি আমি এটা ডিফাৰেঞ্চ বিটুইন গ্ৰ'থ আৰু ডেভেলপমেণ্ট কি হয় আমি অলপ চাই লওঁ গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ মাজত কি ডিফাৰেঞ্চ আছে আমি চাই লওঁ গ্ৰ'থ আৰু ডেভেলপমেণ্ট দুটা বেলেগ বেলেগ এছপেক্ট হয় আমি অলপেই আগতে বুজিব পাৰিছোঁ ইয়াত আপোনালোকে চাব পাৰিছে কোৱান্টিটেটিভ ইন নেচাৰ গ্ৰ'থ যিটো হয় এইটো কোৱান্টিটি মানে আমি মাপিব পাৰোঁ বা জুখিব পাৰোঁ আৰু ডেভেলপমেণ্ট যিটো আছে এইটো কোৱালিটেটিভ ইন নেচাৰ 2 নম্বৰটো আছে ৰেফাৰ্ছ টু ফিজিকেল এছপেক্ট গ্ৰ'থ যিটো আছে এইটো খালি বডিৰ লগত মানে শৰীৰৰ লগত তাৰ ৰিলেটেড হয় আৰু ডেভেলপমেণ্ট যিটো আছে এইটো ৰেফাৰ্ছ টু অল এছপেক্ট ফিজিকেল কগনেটিভ মানে মেণ্টেল মানসিক লেংগুৱেজ তাৰ ভাষা ইম'শ্যন সি কিমান মানে ইম'শ্যনেলি ডেভেলপ হয় বা সামাজিকভাৱে সি কিমান ডেভেলপ হৈছে সেইটো গোটেইকেইটা এছপেক্ট কি ডেভেলপমেণ্টৰ আণ্ডাৰত পৰে নাম্বাৰ 3 হৈছে লিমিটেড টু হাইট এণ্ড ৱেইট গ্ৰ'থ যিটো আছে এইটো হাইট আৰু ৱেইটৰ লগতে অনলি লিমিটেড হয় কিন্তু ডেভেলপমেণ্ট ৰেফাৰ্ছ টু অল চেঞ্জেছ গোটেই ধৰণৰ চেঞ্জেছকে কি বুজায় ডেভেলপমেণ্ট বুজায় ইয়াৰ লগে লগে আপোনালোকে চাব পাৰিছে নাম্বাৰ 4ত আছে গ্ৰ'থ ষ্টপ এট এ চাৰ্টেন পিৰিয়ড অফ লাইফ মানুহৰ জীৱনৰ এটা সময়ত কি হয় গ্ৰ'থ যিটো আছে এইটো ষ্টপ হৈ যায় ঠিক আছে আৰু কণ্টিনিউৱাছ টিল দ্য ডেথ ডেভেলপমেণ্ট কি হয় মানুহৰ লাইফত লাইফ লং প্ৰচেছ হয় এইটো মৃত্যুলৈকে এইটো চলি থাকে তাৰপিছত যিটো লাষ্ট আছে 5 নম্বৰ আছে কেন বি মেজাৰ্ড আমি গ্ৰ'থক মেজাৰ কৰিব পাৰোঁ অনলি বি এছেছড এণ্ড অবজাৰ্ভ ডেভেলপমেণ্ট যিটো আছে এইটো আমি এছেছ কৰিব পাৰোঁ আমি ঠিক আছে আমি তাৰ অনুমান লগাব পাৰোঁ আৰু তাক লক্ষ্য কৰিব পাৰোঁ অবজাৰ্ভ কৰিব পাৰোঁ তাক চোৱা চিতা কৰিব পাৰোঁ কিমানখিনি ডেভেলপ হৈছে কিমানখিনি ডেভেলপ নাই হোৱা এইটোৰ মেজাৰ কৰিব আমি নোৱাৰোঁ তাৰপিছত আছে কেন অকিয়ৰ উইদাউট লাৰ্ণিং যিটো গ্ৰ'থ আছে সেইটো কাৰণে লাৰ্ণিঙৰ প্ৰয়োজন নহয় ক্ল'জলি ৰিলেটেড টু লাৰ্ণিং এণ্ড এক্সপিৰিয়েঞ্চ শিকনৰ লগত যিটো ডেভেলপমেণ্ট এইটো শিকনৰ লগত সেইটো ৰিলেটেড হয় মানে লাৰ্ণিং হ'ব লাগিব ডেভেলপমেণ্ট হ'বৰ কাৰণে লাৰ্ণিং প্ৰয়োজন আছে ঠিক আছে এইটো ৰিলেটেড হয় লাৰ্ণিঙৰ লগত তো গ্ৰ'থ এণ্ড ডেভেলপমেণ্টৰ এইকেইটা ডিফাৰেঞ্চ আছিলে মই আপোনালোকক বুজাই দিছোঁ এতিয়া বলক আমি কেইটামান প্ৰেক্টিকেল কুৱেশ্যন কৰি এই চেপ্টাৰটো ইমানলৈকে আমি এণ্ড কৰোঁ ইয়াৰ পাছত আমি নেক্সট ডে আৰু কিছুমান গ্ৰ'থ এণ্ড ডেভেলপমেণ্টৰ নেক্সট যিকেইটা টপিক আছে আমি এটা এটাকৈ চাম আমি চাই লওঁ প্ৰথম প্ৰশ্নটো হৈছে ইন হুইচ ষ্টেজ ডু চিলড্ৰেন
বিকেম এক্টিভ মেম্বাৰ অফ দেয়াৰ পিয়াৰ গ্ৰুপ। পিয়াৰ গ্ৰুপৰ এক্টিভ মেম্বাৰ কেতিয়া হৈ যায়, ঠিক আছে, কিশোৰ কালত, প্ৰাপ্তবয়স্ক মানে এডাল্টহুডত, না প্ৰাক বাল্যকাল, আৰ্লি চাইল্ডহুড, না চাইল্ডহুডত। তো এইটো মনত হ'ব পিয়াৰ গ্ৰুপৰ লগত সিহঁতৰ কিন্তু আটাইতকৈ ভাল যিটো মানে বণ্ডিং থাকে এইটো হয় চাইল্ডহুডত, ঠিক আছে। চাইল্ডহুডত তেওঁলোকৰ বন্ধুৰ লগত থাকি খুব ভাল পায়। বহুতে ভাবি পাৰে এইটো ক্ষেত্ৰত বহুতে এডলেচেণ্ট দি দিয়ে, কিন্তু এডলেচেণ্ট নহ'ব, এইটো চাইল্ডহুড হ'ব। চাইল্ডহুডত কি হয়, বাচ্চাবোৰ কি হয়, তেওঁলোকৰ সমনীয়া যিসকল আছে তেওঁলোকৰ এক্টিভ মেম্বাৰ হৈ যায় সেইটো গ্ৰুপৰ। নেক্সট হয় কগনিটিভ ডেভেলপমেণ্ট মিনছ কগনিটিভ বৌদ্ধিক বিকাশ কি হয়, ডেভেলপমেণ্ট অফ ইণ্টেলিজেন্সি বুদ্ধিৰ বিকাশ, ডেভেলপমেণ্ট অফ চাইল্ড শিশুৰ বিকাশ, ডেভেলপমেণ্ট অফ ফিজিকেল স্কিল, ডেভেলপমেণ্ট অফ ইণ্ডিভিজুৱেল। তো যিটো বৌদ্ধিক বিকাশ হয় সেইটো আপোনালোকে জানে, অপশ্যন 1 হ'ব ডেভেলপমেণ্ট অফ ইণ্টেলিজেন্সি মানে বুদ্ধিৰ বিকাশক কি বুলি কোৱা হয়, কগনিটিভ ডেভেলপমেণ্ট। ইয়াৰ পাছত নেক্সটটো হৈছে হিউমেন ডেভেলপমেণ্ট ডোমেইন ইনক্লুড, মানুহ যে মানে ডেভেলপ হয় তাৰ কি কোনকেইটা ডোমেইন থাকে, কোনকেইটা ডোমেইনৰ ওপৰত মানুহৰ ডেভেলপমেণ্ট হয়। তো অপশ্যন কেইটা হৈছে ফিজিকেল, ইম'চনেল, কগনিটিভ এণ্ড ছ'চিয়েল, মানে মানৱ বিকাশৰ ক্ষেত্ৰসমূহৰ ভিতৰত পৰে শাৰীৰিক, আৱেগিক, বৌদ্ধিক আৰু সামাজিক, ফিজিকেল, স্পিৰিচুৱেল, কগনিটিভ এণ্ড ছ'চিয়েল, ইম'চনেল, কগনিটিভ, স্পিৰিচুৱেল, ছ'চিঅ' চাইক'লজিকেল, কগনিটিভ, ইম'চনেল এণ্ড ফিজিকেল। চ' আপোনালোকে জানে যে ডেভেলপমেণ্ট মিনছ সদায় ফিজিকেল, ইম'চনেল, কগনিটিভ আৰু ছ'চিয়েল মানে যি এছপেক্ট আছে সেইকেইটাকে বুজায়, শাৰীৰিক, আৱেগিক, বৌদ্ধিক আৰু সামাজিক বিকাশকে বুজায়। ইয়াৰ পাছত আছে দ্য বেষ্ট মেথড টু ষ্টাডি গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট অফ দ্য চাইল্ড, এজন শিশুৰ গ্ৰ'থ এণ্ড ডেভেলপমেণ্ট যিটো আছে সেইটো ষ্টাডি কৰাৰ আটাইতকৈ উত্তম উপায় কোনটো হয়, শিশু বৃদ্ধি আৰু বিকাশ অধ্যয়ন কৰাৰ সৰ্বোত্তম পদ্ধতিটো কোনটো হয়, ঠিক আছে। তো ইয়াত অপশ্যনবোৰ হৈছে চাইক'এনালাইটিক, কম্পেৰেটিভ, ডেভেলপমেণ্টেল আৰু ষ্টেটিষ্টিক, ঠিক আছে, ষ্টেটিষ্টিকেল। তো আপোনালোকে মনত হ'ব সদায় যিটো ডেভেলপমেণ্টেল প্ৰচেছ আছে সেইটো আটাইতকৈ উত্তম হয়, ঠিক আছে। তো মেইন এনচাৰটো হ'ব ডেভেলপমেণ্টেল। নাম্বাৰ 5 নেক্সট কুৱেশ্যনটো হয় হুইচ ষ্টেটমেণ্ট ইজ নট ট্ৰু, কোনটো শুদ্ধ নহয় বুলি দিছে, কোনটো উক্তি সত্য নহয়। গ্ৰ'থ ইজ এ বায়'লজিকেল, গ্ৰ'থটো আমি জানো বায়'লজিকেলি হয়। ডেভেলপমেণ্ট ইজ কোৱান্টিটেটিভ, ডেভেলপমেণ্ট কৈছে পৰিসংখ্যাত আমি মাপিব পাৰোঁ। ইয়াৰ পাছত কৈছে এডুকেশ্যন ইজ গ'ল অৰিয়েণ্টেড, এডুকেশ্যন যিটো হয় গ'ল অৰিয়েণ্টেড হয়। তাৰপিছতে লাৰ্ণিং ইজ বিহেভিয়াৰেল চেঞ্জ, ইয়াত মই অলৰেডি এনচাৰটো ভুলতে দি দিছোঁ যে ডেভেলপমেণ্ট কি হয় এইটো কোৱালিটেটিভ হ'ব, কোৱান্টিটেটিভ নহয়। কোৱান্টিটেটিভ যদি হয় ডেভেলপমেণ্ট তেনেহ'লে এইটো ভুল হয়, আমি জানো যে ডেভেলপমেণ্ট কোৱালিটেটিভ এক্সপেক্ট হয়। তাৰপিছত আছে ডেভেলপমেণ্ট কেন বি, নাম্বাৰ 6 ডেভেলপমেণ্ট কেন বি বেষ্ট ডেছক্ৰাইব এজ, ডেভেলপমেণ্টক আপোনালোকে কিদৰে বেষ্ট ডেছক্ৰাইব কৰিব পাৰে, এইটো হ'ব বিকাশক আটাইতকৈ ভালদৰে বৰ্ণনা কৰিব পাৰি। ছাডেন চেঞ্জ, কিবা এটা ছাডেন চেঞ্জ হ'লে, ৰেণ্ডম চেঞ্জ, অৰ্ডাৰলি এণ্ড ছিকুৱেঞ্চিয়েল চেঞ্জ, না অনলি বায়'লজিকেল চেঞ্জ। ছাডেন চেঞ্জ ফটককৈ কিবা চেঞ্জ হৈ গ'লে সেইটোতো ডেভেলপমেণ্ট নহয়, কিবা বেমাৰ হৈ গৈছে চেঞ্জ হৈছে সেইটো নহ'ব। ৰেণ্ডম চেঞ্জ, কিবা ৰেণ্ডমলি তাৰ শৰীৰত চেঞ্জ হৈছে, ঠিক আছে, সেইটোও নহ'ব। অৰ্ডাৰলি এণ্ড ছিকুৱেঞ্চিয়েল, মানে এটা তাৰ অৰ্ডাৰ থাকিব লাগিব আৰু ছিকুৱেঞ্চ হ'ব লাগিব, মানে এটা ফাৰ্ষ্টত কি হ'ব, এটা ইনফেণ্ট থাকে, এটা শিশু থাকে, তাৰপিছত কি হয় ইনফেণ্ট থাকে, তাৰপিছত কি হয় ই চাইল্ডহুড পায়, তাৰপিছত এডলেচেণ্ট পিৰিয়ড হয়, তাৰপিছত তাৰ এডাল্টহুড অৱস্থা হয়, তাৰপিছত তাৰ ফাইনেলি অল্ড এজ যায়। চ' এইটো এটা কি হয় অৰ্ডাৰলি আৰু ছিকুৱেঞ্চিয়েল চেঞ্জ। নাম্বাৰ 7 ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ ইন ডেভেলপমেণ্ট মিনছ, ইণ্ডিভিজুৱেল মানে ডিফাৰেঞ্চ কি হয়, ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ আমি এই টপিকটো এতিয়াও নাই পঢ়া, তথাপিও আপোনালোকে জানে চাগে ইণ্ডিভিজুৱেল ডিফাৰেঞ্চ। ইয়াত অপশ্যন কেইটা হৈছে অল চিলড্ৰেন গ্ৰ' এট ছেইম ৰেট, অল চিলড্ৰেন ডেভেলপ চিমিলাৰলি, ইচ চিলড্ৰেন ডেভেলপ ইউনিকলি, আৰু লাষ্ট আছে ডেভেলপমেণ্ট ডিপেণ্ড অনলি অন এজ। চ' অল চিলড্ৰেন গ্ৰ'থ এট ছেইম ৰেট, সকলো শিশুতো একেই ধৰণৰ মানে বৃদ্ধি তাৰ আৰু বিকাশ নহয়। অল চিলড্ৰেন ডেভেলপ চিমিলাৰলি, ছেইমটো ডেভেলপ নহয়, এইটোও নহ'ব। ইচ চিলড্ৰেন ডেভেলপ ইউনিকলি, প্ৰতিটো মানে শিশু ইউনিক হয়, পৃথক হয়, ঠিক আছে, অলপ স্পেচিয়েল হয়, ইচ চিলড্ৰেন ইজ স্পেচিয়েল। চ' এইটো অপশ্যন কাৰেক্ট হ'ব, ইচ চিলড্ৰেন ডেভেলপ ইউনিকলি। নেক্সট নাম্বাৰ 8 ইম'চনেল ডেভেলপমেণ্ট মেইনলি ইনভলভ, ইম'চনেল ডেভেলপমেণ্ট কি হয়, আৱেগিক বিকাশ মূলত অন্তৰ্ভুক্ত থাকে, মানে আৱেগিক বিকাশ মানে কি হাইট এণ্ড ৱেইট এইটোতো নহ'ব, ফিলিংছ এণ্ড ইম'চন, থিংকিং এবিলিটি, মৰেল স্কিল, তো আমি জানো ফিলিংছ এণ্ড ইম'চন হ'ব। নাম্বাৰ 9 পিয়াৰ গ্ৰুপ ইনফ্লুৱেঞ্চ ইজ মেক্সিমাম ডিউৰিং, কোনটো সময়ত পিয়াৰ গ্ৰুপৰ ইনফ্লুৱেঞ্চ মেক্সিমাম হৈ যায়, ঠিক আছে। তো পিয়াৰ গ্ৰুপৰ ইনফ্লুৱেঞ্চ আপোনালোকে সদায় জানে যে পিয়াৰ গ্ৰুপত এডলেচেণ্ট পিৰিয়ডতে আটাইতকৈ বেছি তাৰ ইনফ্লুৱেঞ্চ থাকে, ঠিক আছে। সমনীয়াৰ দলৰ প্ৰভাৱ সৰ্বাধিক কোনটো সময়ত হয়, এডলেচেণ্ট পিৰিয়ডত হয়। হুইচ ষ্টেজ ইজ মষ্ট সুইটেবল ফৰ লাৰ্ণিং লেংগুৱেজ, কোনটো অৱস্থা মানে ভাষা শিকিবৰ কাৰণে আটাইতকৈ বেষ্ট হয়, ঠিক আছে। তো ইয়াত আছে ইনফেঞ্চি শিশু অৱস্থা, আৰ্লি চাইল্ডহুড, লেটাৰ চাইল্ডহুড আৰু এডলেচেণ্ট। তো আপোনালোকে সদায় মনত থ'ব যিটো তাৰ আৰ্লি চাইল্ডহুড হয়, ঠিক আছে, প্ৰাক শৈশৱকাল, সেইটো অৱস্থাত কি হয় তাৰ আটাইতকৈ ভাল ভাষাৰ যিটো লেংগুৱেজ যিটো হয় এইটো তাৰ ডেভেলপ হয়। নাম্বাৰ 11 এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, এইটো আহি থাকে। একৰ্ডিং টু WHO এডলেচেণ্ট ইজ দ্য গ্ৰুপ অফ, এডলেচেণ্ট কোনটো এজৰ গ্ৰুপক কোৱা হয়, গ্ৰুপ যিটো থাকে
মানে ডেভেলপমেণ্টৰ যিটো গ্ৰুপ হয় মই নেক্সট ডে আমি ডিছকাছ কৰিম সেইটোৰ ওপৰত নেক্সট ভিডিঅ'ত। তো ইয়াত দিছে WHO মতে কোনটো এইজক কি কয় এডলেচেণ্ট পিৰিয়ড বুলি কোৱা হয়। তো WHO মতত ইয়াত দিছে অপশ্যন হৈছে 9 to 18, 10 to 19, 11 to 20, 12 to 21। তো সদায় মনত ৰাখিব এই কুৱেশ্যনটো আহি থাকে। WHO মতে এডলেচেণ্ট পিৰিয়ডটো 10 to 19 ইয়াৰ্ছ হয়, ঠিক আছে, 10 to 19 ইয়াৰ্ছ হয়। আৰু যিটো জেনেৰেল যিটো হয় ষ্টেজ থিয়ৰীৰ মতে 12 বছৰৰ ওপৰত হ'লে ক্ৰছ কৰিলে তাক কি বুলি কোৱা হয় এডলেচেণ্ট পিৰিয়ডত তেওঁ সোমাই যায়। নাম্বাৰ 12 এডলেচেণ্ট ইজ কেৰেক্টাৰাইজ মেইনলি বাই এডলেচেণ্ট যিটো পিৰিয়ড হয় এইটো মেইনলি কেৰেক্টাৰ কি হয় তাৰ মূল বৈশিষ্ট্যটো কি হয় এডলেচেণ্ট পিৰিয়ডৰ কৈশোৰ কালৰ। ইয়াত অপশ্যন আছে অনলি ফিজিকেল গ্ৰ'থ, ইম'চনেল ষ্টেবিলিটি, ৰেপিড ফিজিকেল ইম'চনেল এণ্ড ছ'চিয়েল চেঞ্জেছ আৰু ডিক্লাইন ইন কগনিটিভ ব্ৰেইন। তো আপোনালোকে জানে ফিজিকেল ইম'চনেল আৰু ছ'চিয়েল চেঞ্জকে কি বুলি কোৱা হয় এডলেচেণ্ট পিৰিয়ডৰ মেইনলি কেৰেক্টাৰিষ্টিক হয়, ঠিক আছে। চ' এইকেইটা আছিলে আজি চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ ওপৰত মোৰ ফাৰ্ষ্ট ক্লাছটো আপোনালোকে কেনেকৈ পাইছে অলপ কমেণ্ট বক্সত জনাব। ইয়াৰ লগে লগে মই নেক্সট ডে আৰু চাইল্ড ডেভেলপমেণ্ট পেডাগজিৰ গ্ৰ'থ আৰু ডেভেলপমেণ্টৰ যিকেইটা টপিক আছে 1 by 1 মই কভাৰ কৰিম। ভিডিঅ'ৰ লেন্থকেইটা অলপ এইবোৰ বুজিবৰ মানে যিকেইটা ক্লাছত এক্সপ্লেইন কৰিম অলপ লেন্থ থাকিব, আপোনালোকে কথাকেইটা ভালদৰে শুনি ল'ব। আৰু কিবা যদি আপোনালোকৰ ডাউট থাকে কমেণ্ট বক্সত কমেণ্ট কৰিব। যিহেতু এইটো মোৰ ফাৰ্ষ্ট ক্লাছ হয় সেইকাৰণে অলপ কিবা প্ৰব্লেম থাকিব পাৰে, লাহে লাহে এইকেইটা মানে ক্লিয়াৰ হৈ যাব, কেটাৰ হৈ যাব, তেতিয়া আমি অলপ স্মুথলি ক্লাছেছ কৰিব পাৰিম। চ' আপোনালোকে ছাপোৰ্ট কৰিব। ডেটছ অল ফৰ নাও, থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।